वेलकम टू माई कोचिंग सेंटर। आज मैं आलोचना करिम जीके। हु एमंग द फलोइंग फ्रम आसाम जइन द फेमास डांडी मार्च। डांडी पदयात्रात अहोমৰ পৰা তলৰ কোনে যোগদান কৰিছিল? লালাধৰ বৰুৱা। গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে কত কেতিয়া অসমলৈ আহিছিল? Where and when did Gandhiji first visit Assam? B number গোলগঞ্জত আহিছিল 18th August 1921। First conference of Assam Sahitya Sabha was held at অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয় শিৱসাগৰত। Who was the first elected president of the Assam Association? অসম সংস্থাৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। তলৰ কোনটো অসমৰ জালিয়ালাবাগ হত্যাকাণ্ড বুলি কোৱা হয়? Which of the following is known as Assam's জালিয়ালাবাগ massacre? তলৰ কোনটো অসমৰ জালিয়ালাবাগ হত্যাকাণ্ড বুলি জনা যায়? পাথাৰুঘাট ৰণ। When was the Assam region separated from the Bengal presidency? বংগ ৰাষ্ট্ৰপতিৰ পৰা অসম অঞ্চল কেতিয়া পৃথক হৈছিল? 1874। India's first peasant movement against the British rule was? ইংৰাজ শাসনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম কৃষক আন্দোলন আছিল মালাবাৰ ৰেবেলিয়ন। Who was the leader of the 1857 revolt in Assam? 1857 চনত অসমৰ বিদ্ৰোহৰ নেতা কোন আছিল? মণিৰাম দেৱান। Who was the first Indian to grow tea commercially? ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথম ভাৰতীয় কোন? মণিৰাম দেৱান। Who was the মালাতি মেম alias মুংগৰি? মালাতি মেম অৰ্ফে মুংগৰি কোন আছিল? ফাৰ্ষ্ট ওমেন মাৰ্টিয়াৰ অফ আছাম। Who was not an Indian minister under the ডায়াৰ্কি স্কিম? ডায়াৰ্কি আঁচনিৰ অধীনত কোন ভাৰতীয় মন্ত্ৰী নাছিল? গোপীনাথ বৰদলৈ। অসম ছাত্ৰ সন্মিলন was formed on? অসম ছাত্ৰ সন্মিলন গঠন হৈছিল ডিচেম্বৰ 25, 1916। Who was the first editor of Assam magazine জনাকি? চন্দ্ৰকুমাৰ আগৰৱালা। In which year oil was discovered in ডিগবৈ? কোন চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল? 1889। Assam became chief commissioner's province in the year? কেতিয়া অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল? 1874। The Westland rule was passed under which of the following commissioners? তলত উল্লেখ কৰা কোনজন আয়ুক্তৰ অধীনত উচ্ছন্ন ভূমিৰ নিয়ম গৃহীত হৈছিল? ফ্ৰেন্সিছ জেনকিন্স। In the period from 1826 to 1858, CE is known as? অসমত 1826 চনৰ পৰা 1858 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাক ডেছ নামেৰে জনাজাত? কোম্পানী ৰাজ নামেৰে জনাজাত। In which year গোপীনাথ বৰদলৈ was arrested for taking part in the freedom movement? কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল গোপীনাথ বৰদলৈ? 1922। Assam hosted the Indian National Congress session for the first time at Pandu in the year 1920। কেতিয়া অসমত প্ৰথমবাৰৰ বাবে পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰা হয়?
1926. When was the Assam Tea Company established? অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1839.